হেল্ল' ফ্ৰেণ্ড, সকলোকে জনালোঁ গুড মৰ্ণিং। আৰু চাওক, আমি ৰাতিপুৱাতে কি খাবলৈ লৈছোঁ, মানে আজি চাটু খাম বুলি ভাবিছোঁ। মই কিন্তু আজিলৈকে চাটু খাই পোৱা নাই। দেখা পাওঁ ৰাস্তাত বিক্ৰী কৰে, কিন্তু খাই পোৱা নাই। মানুহজনে মাজে মাজে খাই থাকে, মোক ক'লে মই বনাই দিছোঁ, খাই চাবা কেনেকুৱা লাগে। ময়ো বোলো ঠিক আছে দিয়া, খাওঁ। এয়া চাওক, গিলাচত 2 চামুচ চাটু লৈছে, অকণমান নিমখ লৈ পানী দি ঘুটিয়া আছে। আপোনালোকে বাৰু চাটু খায়নে? আৰু কেনেকৈ খায় এবাৰ জনাবচোন। আমি মানে বনাই খাব নাজানো, তেনেকেই বনাই মানুহজনে মাজে মাজে খাই থাকে। আজি মোকো বনাই দিছে, ময়ো খাম। চাওক, ধুনীয়াকৈ বনাই দি আছে, ময়ো ধুনীয়াকৈ খাই দিম, যিহেতু মৰমত বনাই দিছে। ৰাতিপুৱা বোলে খাব লাগে, পেট ঠাণ্ডা থাকে, খালে ভাল। সেইকাৰণে তেওঁ প্ৰায়েই খাই বাৰু, আগতীয়াকৈ আছে। তেওঁ খাই লৈছে আৰু ময়ো ধুনীয়াকৈ একদম ৰাতিপুৱাতে ঠাণ্ডা এক গিলাচ চাটু খালোঁ। আপোনালোকে চাহ পানী খালেনে? খোৱা নাই যদি খাই লওক। বাই বাই।